পুৱাই আমি ভিডিঅ' এটা আপোনালোকক উপহাৰ দিছোঁ। সুন্দৰকৈ শুনক আৰু বুজক আমি পোৱাৰ অভিজ্ঞতা। এতিয়া বহু লোকে কয় যে ভাল হ'বলৈ হ'লে ভাল সংগত থাকিব লাগে, ভাল খাব লাগে আৰু ভাল চাব লাগে। আচ্ছা, এইখিনিতো আমি বুজি পালোঁ বাৰু, ঠিক আছে। আমি ঘৰখনততো অকলে বাস নকৰোঁ। আমাৰ ঘৰখনৰ যদি সদস্য 6-7জন হয় বা কমকৈ হ'লেও 3-4জন হয়, 3-4জনে যেতিয়া সংস্কাৰ লৈ আমাৰ ওচৰলৈ আহিব, তেওঁলোকে নতুন আলহী হৈ আহোঁতে সংস্কাৰ লগত লৈ আহে। গতিকে তেওঁলোকৰ সংস্কাৰ আমাৰ লগত নিমিলিবও পাৰে। হয় আমি বাপেক মাক পুতেক, কিন্তু পুতেকৰ লগত বাপেকৰ সংস্কাৰ নিমিলিবও পাৰে, কাৰণ তেওঁ পুনৰ কৰা কৰ্ম অনুসৰিহে তেওঁ আহিছে, সংস্কাৰ লৈ আহিছে, আৰু সেই সংস্কাৰৰ দ্বাৰাহে তেওঁ আগুৱাই যাব। গতিকে সকলোৱে যেতিয়া সংস্কাৰ বেলেগ বেলেগ, এতিয়া ল'ৰাটো বেয়া হ'ল বুলি, ল'ৰাটোৱে খং কৰিলে বুলি আমি ল'ৰাটোক দলিয়াই পেলাম নেকি? ল'ৰাটোক খেদি দিম নেকি? বা আমাৰ পৰিবাৰগৰাকীটো মাক দেউতাক বেলেগ, আমাৰ মা দেউতা বেলেগ, আমি বেলেগ এখন ঘৰৰ পৰাহে আনি সংগী হৈছোঁ। গতিকে জীৱন সংগী হোৱাৰ পাছত যদি মানুহগৰাকীক খং ৰাগ থাকে, হুলস্থুলীয়া পৰিৱেশ কৰি থাকে ঘৰখনত, আমি কি ত্যাগ কৰি দিম নেকি? নহয়। আমি এটা সুন্দৰ টিপছ আমি নিজে পাইছোঁ আৰু আপোনালোককো দিছোঁ। আপোনালোকে ব্যৱহাৰ কৰি চাবচোন। যিকোনো পৰিৱেশত হুলস্থুলীয়া পৰিৱেশ আহিলে আমি মনে মনে থাকিব লাগে। আমাৰ পৰিবাৰেই হওক, ল'ৰা ছোৱালীয়েই হওক, বা ওচৰ চুবুৰীয়াই হওক, বা সমাজতে হওক। কিয় জানেনে? জুইশলা কাঠি এটাৰ পৰাই জ্বলে বহুত ডাঙৰ আকাৰ ল'ব পাৰে, কিন্তু তাক পানীয়ে নুমুৱাব পাৰে। হয়নে নহয় বাৰু? সেইটোতো আপোনালোকে জানে। এইটো চৰকাৰেও পানী ব্যৱস্থা কৰি থৈছে, জুই লাগিলে লগালগ গৈ গাড়ীয়েদি পানী দি স্প্ৰে' কৰাই জুই নুমায়। ঠিক তেনেকৈ আমাৰ অন্তৰতো আমি পানী বান্ধি ৰাখিব লাগে। চৰকাৰে যেনেকৈ ফায়াৰ ব্ৰিগেড বান্ধি ৰাখিছে, দি থৈছে ঠায়ে ঠায়ে, ডিষ্ট্ৰিক্টে টাউনে, ঠিক তেনেকৈ আমি আমাৰ অন্তৰখনত আমি ফায়াৰ ব্ৰিগেড বান্ধি থ'ব লাগে, সংৰক্ষণ কৰি ৰাখিব লাগে, মানে পানী। আৰু সেই পানী কি জানেনে? যেতিয়া আমাৰ ঘৰৰ পৰিবাৰগৰাকীয়ে হওক, ল'ৰা ছোৱালীয়ে হওক, তেওঁলোকে খং অনুভৱ কৰিব, হুলস্থুলীয়া পৰিৱেশ অনুভৱ কৰিব, তেতিয়া আমি মনে মনে থাকিব লাগে। মনে মনে থকা মানে ফায়াৰ ব্ৰিগেড আমাৰ অন্তৰত বান্ধি ৰখা, মানে পানী সঞ্চয় কৰি ৰখা। তেতিয়া সেই পানী আমি ইউজ কৰিব লাগে। আৰু পানী ইউজ কৰা পদ্ধতিটো হ'ল কি? যিকোনো হুলস্থুলত, যিকোনো বেয়া পৰিৱেশত দেখিলেও, চালেও, শুনিলেও আমি লগতে থাকিলেও মনে মনে থাকিব লাগে। মনে মনে থকাটো সৰু নুবুজায়, মনে মনে থকাটো উচ্চ বুজায়। আমি যদি আনক সন্মান কৰোঁ, তেতিয়াহ'লে সন্মানীয় ব্যক্তিজন সদায় ওপৰত, আৰু যিজনে অনবৰতে দাবী ধমকি দি ইজনে সিজনক বশ কৰিব বিচাৰে বা তেওঁ কাম আদায় কৰিব বিচাৰে, সেইজনক ডাঙৰ নুবুজায়, সেইজনক একেবাৰে নিম্ন বুজায়। সেই হেতুকে হুলস্থুলীয়া পৰিৱেশটোৰ পৰা আমি বাচি থাকিবলৈ হ'লে এটা সুন্দৰ টিপছ আপোনালোকক আজি দিছোঁ উপহাৰ। আপোনালোকে ভিডিঅ'টো চাওক আৰু শেষলৈকে বুজক, বুজি আপোনালোকে এপ্লাই কৰক। কাৰণ এটা কথা নহয়, আমি নিজেই ঘৰখনৰ 4জনৰ আমনিৰ কাৰণে ঘৰখন ত্যাগ কৰি ওলাই যাম নেকি? তেতিয়া কি ভাল হ'ব নেকি? নহয়, আমি ঘৰখনতে ভঙা চিঙা কৰি দুভাগ কৰি থাকিলে আমি শান্তি পাম নেকি? নহয়। আমি কোৱা টিপছটো যদি আপোনালোকে ব্যৱহাৰ কৰে, তেনেকুৱা কৰিব নালাগে, ভাগ হ'ব নালাগে, ঘৰ এৰি গুচি যাব নালাগে। গতিকে বহুতৰে শুনিছোঁ, বহুতৰে দেখিছোঁ তেনেকৈ ঘৰ সংসাৰ ভাগি চুৰমাৰ হৈ গৈছে, কাৰণ তেওঁলোকে পানী ব্যৱহাৰ কৰা নাই, পানী সঞ্চয় কৰা নাই অন্তৰত। গতিকে পানী সঞ্চয় কৰি ৰাখক, সময়ত দৰকাৰ হয়। যেনে চৰকাৰেও সঞ্চয় কৰি ৰাখিছে, কৈছোৱেই নহয়, আমাৰ ৰঙা লাইট এটা জ্বলাই যে গাড়ী এখন আহে চিঞৰ বাখৰ কৰি জুই জ্বলিলে। গতিকে ঠিক তেনেকৈ আমাৰো হুলস্থুলীয়া পৰিৱেশটো আমি জুই বুলি ভাবিব লাগিব। যেতিয়া জুই জ্বলিব আৰম্ভ কৰিব, আমি লগে লগে পানী ব্যৱহাৰ কৰিব লাগে। গতিকে ভিডিঅ'টো কেনেকুৱা পাইছে? যদি ভিডিঅ'টো আপোনালোকে কামত খটায়, বহুতেই লাভজনক হ'ব আৰু শান্তিত থাকিব পাৰিব। আনে যি কয় সেইফালে পিঠি দিব লাগে সদায়। আমি আনক চকু দিব নালাগে, নিজৰ মানুহগৰাকীয়ে হওক, নিজৰ ল'ৰা ছোৱালীয়ে হওক, ওচৰ চুবুৰীয়াই হওক, কোনোবাই হওক। কাৰণ
আমি যদি শান্তিত থাকোঁ, আমাৰ পৰা শান্তি ফিৰিঙঠি বাগৰি গোটেইখন শান্তি হৈ যাব। যেনেকৈ জুই ফিৰিঙঠি এটাই গোটেইখন ছাৰখাৰ কৰি দিয়ে, তেনেকৈ শান্তিময় জীৱ এটা যদি ওচৰত থাকে, ঘৰখনে, সংসাৰখনে, সমাজখনে সুন্দৰ কৰি তুলিব পাৰে। সেইটোকে আহক আমি সদায় শান্তিত থাকোঁ আৰু সুন্দৰ হৈ থাকোঁ। সুন্দৰ আৰু শান্তি অতিকৈ প্ৰয়োজন। সুন্দৰ আৰু শান্তি হৈ থাকিলে আমাৰ মন ভাল হৈ থাকিব। মন ভাল হ'লে কৰ্ম ভাল হ'ব, কৰ্ম ভাল হ'লে ভাগ্য ভাল হ'ব। আৰু সেই ভাগ্য ভাল হোৱাৰ কাৰণে আজি আপোনালোকে আমি এই ভিডিঅ'টো উপহাৰ দিব পাৰিছোঁ। গতিকে আমাৰ মন বেয়া হোৱা হ'লে আমি এই কথাখিনি আপোনালোকক অৱগত কৰিব নোৱাৰোঁ। আৰু আমি যদি এই টিপছটো ব্যৱহাৰ নকৰিলোহেঁতেন, তাৰো ৰিজাল্টটো আমি দিব নোৱাৰিলোহেঁতেন। গতিকে আমি দুয়োটাই আপোনালোকক অৱগত কৰিছোঁ, ধুনীয়াকৈ উপহাৰ দিছোঁ ভিডিঅ'ৰ দ্বাৰা। গতিকে আজিলৈ আহিছোঁ, পুনৰ আকৌ ভিডিঅ'ৰ দ্বাৰা লগ পাম। বাই বাই।